নমস্কাৰ জে কলেজ চাচতে 2024 চনত আসাম পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে হাজিৰ হৈ গৈছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া আহিব ফাইনেল যিটো এডমিশ্যন সেইটো কেতিয়া হ'ব সো কলেজৰ ডকুমেণ্টবোৰ লৈ কেতিয়া যাব লাগিব ফিজিক্যালি ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব অৰ্থাৎ আপোনালোকৰ অৰিজিনেল ডকুমেণ্টখিনি কেতিয়া কলেজত চাব আৰু কেতিয়া আপোনালোকে ভেৰিফাই কৰিব তাৰ লগতে আপোনালোকে জানিব পাৰিব যে টোটাল আপোনালোকে কিমানটা মেৰিট লিষ্ট আহিব ফাৰ্ষ্ট অৰ্থাৎ যেটো ৰ্যাঙ্ক লিষ্ট সেই ৰ্যাঙ্ক লিষ্টটো কিমানটা আহিব হেতু জনাম লগতে লোয়েষ্ট কাট অফ মাৰ্ক কিমান হ'ব পাৰে হেতু এটা আপোনালোকক ধাৰণা দিবলৈ চেষ্টা কৰিম লগতে এইটো জনাম যে সিট ভ্যাকেন্সি কেতিয়া আহিব অৰ্থাৎ সিট ভ্যাকেন্সি কেতিয়া আহিব আপোনালোকে কেতিয়া চাব পাৰিব যে কোনটো কলেজত কোনটো ব্ৰাঞ্চত কাষ্ট ক্যাটাগৰী ওয়াইজ কিমানটাকৈ সিট খালি আছে আপোনালোকে হেতু চাব পাৰিব তো গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো আপোনালোকে ইয়াতে ডেটটো চাব পাৰিব যে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া আহিব এইটো কোনো টেন্টেটিভ ডেট নহয় এটা ফাইনেল ডেট আপোনালোকে এই ডেট মতে আপোনালোকে নিজৰ যেটো ৰিজাল্ট হেটো চাব পাৰিব যে কোনটো কলেজ কোনটো ব্ৰাঞ্চত আপুনি সিট পাইছে হেটো আপোনালোকে চাব পাৰিব তো ইয়াতে হে ডেটটো দিয়া আছে যেটো সিট এলটমেন্ট হেটো আহিব আপোনাৰ ইয়াতে এলটমেন্ট অফ সিটস অফ ফাৰ্ষ্ট অনলাইন কাউন্সেলিং তো ইয়াতে আপুনি চাব পাৰিব এটো সব 15 জুলাই বুলি দিয়া আছে আপোনাক 15 জুলাই তাৰিখে আপোনালোকৰ যেটো ফাৰ্ষ্ট মেৰিট লিষ্ট হেতু আপোনালোকে চাব পাৰিব আপোনালোকে হেতু কোৱাত সিট পাইছে হেতু আপুনি দেখিব পাৰিব আপোনালোকে হেতু জানিব পাৰিব তো নেক্সট যেটো কথা কোৱা হৈছে যে ফাইনেল এডমিশ্যন নাইবা আপোনালোকে কলেজত কেতিয়া ডকুমেন্ট লৈ যাব পাৰিব নাইবা ফিজিক্যালি ডকুমেন্টছ ভেৰিফিকেশ্যন হেতু কেতিয়া হ'ব তো সব হেতু আপোনালোকে ইয়াতে ডেটটো দিয়া আছে হেতুৰ বিষয়ে 16 জুলাই টু 19 জুলাই অৰ্থাৎ 16 17 18 19 আপোনালোকে 4 দিন সময় পাব এই 4 দিনৰ ভিতৰত আপোনালোকে কলেজত যাব লাগিব ইয়াতে দিছে অৰিজিনেল ডকুমেণ্টখিনি আপোনালোকে লৈ যাব আৰু যে ৰেসপেক্টিভ আপুনি যেটো কলেজত সিট পাব তাত আপোনালোকে ডকুমেণ্টছখিনি ভেৰিফাই কৰিব অৰ্থাৎ অফলাইন বা ফিজিক্যালি ডকুমেণ্টছ ভেৰিফিকেশ্যনটো হ'ব 16 ৰ পৰা 19 জুলাই মনত ৰাখিব এইটো যিসকল ফাৰ্ষ্ট লিষ্টত নাম আহিব বা ফাৰ্ষ্ট লিষ্টত যিসকলে সিলেক্ট হ'ব তেওঁলোকৰ বাবেহে এইটো কিন্তু ফাৰ্ষ্ট লিষ্টত যিসকলে সিট নাপাব বা এলটমেন্ট নাহিব তেওঁলোকৰ বাবে কিন্তু এই ডেটটো নহয় তেওঁলোকৰ বাবে ডেটটো পিছত হ'ব তো নেক্সট আপোনালোকক জনাব বিচাৰিছো মোট কিমানটা ইয়াতে মেৰিট লিষ্ট আহিব তো ইয়াতে মেৰিট লিষ্ট 4-5টা কথা উল্লেখ কৰিছে কিন্তু আপোনাৰ টেনচন ল'ব একো নাই আপোনালোকে 6টা 7টা লৈকে আপোনালোকে মেৰিট লিষ্ট পাই থাকিব তো আপোনালোকে যিকোনো এটা মেৰিট লিষ্টত পাই গলে আপোনালোকে এডমিশ্যনটো হ'ব পাৰিব তো ইয়াতে টোটাল দিয়া আছে কিমানটা ইয়াতে 3টা বুলি দিয়া আছে কিন্তু আপোনালোকে 5টা 6টা লৈকে আপোনালোকে পাই থাকিব মেৰিট লিষ্ট এটো মেৰিট লিষ্ট এটাৰ পিছত এটা মেৰিট লিষ্ট আহি থাকিব তো নেক্সট আপোনালোকক জনাম যে লোয়েষ্ট কাট অফ মাৰ্কটো কিমান যাব পাৰে সক লোয়েষ্ট কাট অফ মাৰ্ক যেহেতু মেথ সায়েন্সত 40 উতৰিছে কিন্তু বাকি সাবজেক্টত তেনেকুৱা ধৰা নাই ইয়াতে 38 36 পোৱা ষ্টুডেন্টও কিন্তু দেখিবলৈ পোৱা যায় তেওঁলোকে সিট পাই যায় যদি তেওঁলোকে প্ৰিফাৰেন্সত যদি তেওঁলোকে কোনো ধৰণৰ মিস্টেক নকৰে যদি তেওঁলোকৰ নাম্বাৰ ওয়াইজ বা পাৰ্সেন্টেজ ওয়াইজ যদি তেওঁলোকে যদি প্ৰিফাৰেন্স দিব লাগে হেতু যদি ভুল নকৰে তেনেহলে তেওঁলোকে 36 পোৱা ষ্টুডেন্টও কিন্তু এডমিশ্যন পাই যায় এটো প্ৰতি বছৰতে দেখিবলৈ পোৱা যায় যে 37 36 এনেকুৱা পাৰ্সেন্টেজ পোৱা ছাত্ৰীসকলে এডমিশ্যন পাই যায় তো আপোনালোকে যদি প্ৰিফাৰেন্স দিয়াত মিস্টেক কৰিছে তেনেহলে আপোনালোক হয়তো ফাৰ্ষ্ট ৰাউণ্ডত সেকেন্ড আপোনালোকে যেটো এলটমেন্ট হেতু নাহিব পাৰে কিন্তু তাৰ পিছত যিবিলে এলটমেন্ট আহিব তাত আপোনালোকে নিশ্চয় পাব যদি কোনোবাই ভুল কৰিছে প্ৰিফাৰেন্স দিয়াত হেতু এডিট কৰিব পাৰিব চেঞ্জ কৰিব পাৰিব হেতুৰ কাৰণে সোমাই দিব তেতিয়া নিশ্চয় মই আপোনালোকক জনাই দিম তো তাৰপৰা আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপোনালোকে এই ভিডিঅ নোটিফিকেশনবোৰ আপোনালোকে পাই থাকে তো নেক্সট আপোনালোকক বহুতে জনাইছে যে সিট ভ্যাকেন্সি সক সিট ভ্যাকেন্সিটো এটো কেতিয়া আহিব যেতিয়া ফাৰ্ষ্ট ৰাউণ্ড এডমিশ্যনটো হৈ যাব তাৰ পিছতে সিট ভ্যাকেন্সিটো আহিব ইয়াতে সিট ভ্যাকেন্সি 4টা 5টাকৈ আহি থাকিব সিট ভ্যাকেন্সি বুলি আহিব আপোনালোকে চাব পাৰিব হেতু কেনেকৈ ডাউনলোড কৰিব যেতিয়া আহিব বা ফাৰ্ষ্ট ৰাউণ্ডতে এডমিশ্যনটো কমপ্লিট হৈ যাব তাৰ পিছতে আহিব হেতু আহাৰ লগে লগে আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ডাউনলোড কৰি হেতু চাব পাৰিব আপোনালোকে ইয়াতে দেখিবলৈ পাব এইটো আহিব ফাৰ্ষ্ট ৰাউণ্ডৰ সিট ভ্যাকেন্সি পিছতটো আহিব আপোনালোকে চাব পাৰিব 22 জুলাই তাৰিখত আহিব আৰু নেক্সট ইয়াৰ পিছত যেটো আহিব হেতু আহিব 31 অৰ্থাৎ 31 জুলাই তাৰিখে আহিব ইয়াৰ পিছত দিয়া নাই কিন্তু ইয়াৰ পিছতটো আহি যাব সিট ভ্যাকেন্সি থাকি যাব আপোনালোকে হেতু চাব পাৰিব